নমস্কাৰ, মই উপস্থিত যোৰহাটৰ এনে এক স্থান যি স্থান অতি আৱৰ্জনায় পৰিপূৰ্ণ এক অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰা এয়া হৈছে যোৰহাটৰ পূজাডুবি অঞ্চল। ইতিমধ্যে দেখা গৈছে এই যোৰহাটৰ পূজাডুবি অঞ্চলত আজি পুৱাৰে পৰা এক বিশেষ কাৰ্যসূচী আৰু এই বিশেষ কাৰ্যসূচী হৈছে এক চাফাই অভিযান। এই পূজাডুবি এনেকুৱা এক অঞ্চল য'ত বিভিন্ন দেৱী মূৰ্তিসমূহ ইয়াতে বিসৰ্জন দিয়া হয়, যাৰ ফলত এক অস্বাস্থ্যকৰ পৰিৱেশে আজি বছৰ ধৰি ইয়াত গঢ়ি উঠিছে। আৰু কেৱল এই পূজাৰ দেৱীবিলাকেই নহয়, ইয়াত ৰাইজে বিভিন্ন জাবৰ জোঁথৰৰ পৰা ধৰি আৱৰ্জনাসমূহ এই পূজাডুবি অঞ্চলতে পেলাইহি, আৰু যাৰ ফলত এক অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰিছে। আৰু যি এই অস্বাস্থ্যকৰ পৰিৱেশে এই সমগ্ৰ অঞ্চলটোতে এক বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। আজি দেখা গৈছে এটি সংস্থা, আৰু এই সংস্থাই ইতিমধ্যে এই পূজাডুবি অঞ্চলৰ যি অস্বাস্থ্যকৰ পৰিৱেশ, সেই অস্বাস্থ্যকৰ পৰিৱেশৰ ইয়াক এক সুন্দৰ ৰূপত সজোৱাৰ চেষ্টা কৰিছে। কেৱল আজিৰ দিনটো নহয়, পূৰ্বতে তেওঁলোকে সেই সংস্থাই ইয়াত চাফাই অভিযান কৰিছিলে আৰু আজিও কৰিছে। গতিকে কেৱল তেওঁলোকৰ চাফাই অভিযানে নহয়, বিভিন্ন সময়ত বিভিন্ন ৰাইজসকল ওলাই আহিব লাগিব, কাৰণ ৰাইজসকল যেতিয়ালৈকে সজাগ নহয় তেতিয়ালৈকে এই অঞ্চলটো এনেদৰে এক অস্বাস্থ্যকৰ পৰিৱেশে ইয়াত বিৰাজ কৰি থাকিব। আমি সমগ্ৰ দৃশ্যাংশ আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। ইয়াত কিদৰে যি এই আজি সংস্থা, সেই সংস্থাই কিদৰে এক চাফাই অভিযান কৰিছে আমি ইয়াত সমগ্ৰ অভিযান দেখুৱাইছোঁ। পুৱাৰ পৰা তেওঁলোকে এই চাফাই অভিযান কৰিছে, আৰু কিছু সময়লৈকে আজি এই স্বাস্থ্যৰ প্ৰতি তেওঁলোকে সজাগতা সৃষ্টি কৰি এই সম্পূৰ্ণ অঞ্চলটো তেওঁলোকে স্বাস্থ্যকৰ কৰিবলৈ চেষ্টা কৰিছে। আমি আশা কৰিম অঞ্চলটোৰ ৰাইজ বা বিভিন্ন ঠাইৰ ৰাইজসকল যেতিয়ালৈকে তেওঁলোকৰ মাজত সজাগতা সৃষ্টি নহয়, যেতিয়ালৈকে তেওঁলোকে এই অঞ্চলত এই জাবৰ জোঁথৰ পেলোৱাৰ পৰা বিৰত নাথাকে, তেতিয়ালৈকে সমগ্ৰ অঞ্চলটো অস্বাস্থ্যকৰ হৈ থাকিব। গতিকে আহক আমি সকলোৱে অঞ্চলটো আমি পৰিষ্কাৰ কৰাৰ চেষ্টা কৰোঁ। আৰু আমি এইখিনি আমাৰ মাজত আছে আমাৰ ইয়াৰ এই যি সংস্থা তাৰ মূল ব্যক্তিগৰাকী, যিগৰাকীৰ তত্ত্বাৱধানত আজি এই অঞ্চলটো চাফাই অভিযান আছে, আমি তেওঁৰ পৰা অকণমান মতামত জানিব বিচাৰিছোঁ। নমস্কাৰ, ধন্য নিংকাৰ। আপোনালোকে দেখিছে, আৰু যিখিনি আমি কওঁ আপোনালোকে ক'লেই অলৰেডি, আৰু দেখিছেই যে যিদৰে চাফাই কৰা হৈছে আজি চাৰিওফালে ভাৰতবৰ্ষৰ অনেক স্থানত কৰা হৈছে, 900ৰো বেছি, প্ৰায় 1000 ব্ৰাঞ্চত এনেকৈ কৰা হৈছে, নদী চাফ কৰা হৈছে। এটা মুখ্য উদ্দেশ্য ৰাইজক সজাগতা প্ৰদান কৰাৰ, আৰু ওচৰ চুবুৰীয়াতে সজাগতা প্ৰাপ্ত কৰে। তেতিয়া আমি যদি প্ৰত্যেকেই সজাগতা অৱলম্বন কৰোঁ, তেনেহ'লে নদী নৰ্দমা বা ৰাস্তা ঘাট পৰিষ্কাৰ অৱশ্যেই হ'ব। আমি কৰি দেখাব লাগিব। আমি কথাৰে কথা সকলো নহয়, তো হিন্দীত কথা এষাৰ আছে, বাটো চে আগে বাট বন যাতে বাট কিয়া হতে, কৰি দেখাব লাগিব। আজি নিয়মকাৰী মিছনৰ ফালৰ পৰা সেৱাদল ভাইসকলে, ভনীসকলে সকলোৱে আহি যিদৰে উৎসাহৰ সৈতে গৰুৰ বচনক মানি লৈ সমৰ্পণ ভাৱেৰে যেনেদৰে এক নিষ্ঠাৰে এক হৈছে, তেনে সঁচাকৈ এটা উদাহৰণস্বৰূপ। আৰু আশীৰ্বাদ দিয়ক আপোনাৰ সবেও। ওচৰ চুবুৰীয়াক মতা হৈছে, ইয়াৰ সকলো অনেক লোক আহিছে। আজি প্ৰায় 120-130 জন মহাপুৰুষ সেৱাদাল ইয়াত আছে, আৰু ওচৰ চুবুৰীয়া আহি যোগদান কৰিছে, 150ৰো অধিক হৈছে। আশীৰ্বাদ দিয়ক। এনেদৰে যাতে আমি যেতিয়া গুৰুজনাৰ আদেশ আহে, আমি নিজকে সেই তেখেতৰ বচনক সমৰ্পণ কৰি মানি লৈ আমি যাতে ৰাইজৰ কাম কৰি যাব পাৰোঁ। উদ্দেশ্যই কেৱল আমাৰ মানৱতাক যাতে জীয়াই ৰাখিব পাৰোঁ। আমাৰ ধৰ্মই হৈছে কেৱল মানৱতা। আজি মিছনে সেইকাৰণে নিয়মকাৰী মণ্ডলে কৈছে, আহা আমি সকলোৱে মিলি যাতে আমি এনে কাৰ্য কৰি যাওঁ, ছ'চিয়েল কাম কৰি যাওঁ, আৰু কথাৰে নহয় তুমি কৰ্মৰে দেখাব লাগিব প্ৰকৃতাৰ্থত। ঠিক আছে, নমস্কাৰ। কথাৰে নহয় কৰ্মৰে দেখুৱাব লাগিব এই সেৱা। আৰু ইতিমধ্যে তেওঁলোকৰ সেৱাই হৈছে মানৱতাৰে হৈছে তেওঁলোকৰ সেৱা। গতিকে আমি খণ্ড নিৰংকাৰী মিছনৰ যি কাৰ্যপন্থা আমি অনাগত সময়তো আশা কৰিছোঁ। বিভিন্ন সময়ত তেওঁলোকে এই পদক্ষেপে কেৱল যোৰহাটতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এই কাৰ্যসূচী চলাই আছে। আমি আশা কৰিম অনাগত সময়ত তেওঁলোকে এই কাৰ্যসূচী চলাই স্বাস্থ্যকৰ এক পৰিৱেশ সৃষ্টি কৰিব, আৰু ই এক সকলোৰে বাবে উদাহৰণ হৈ ৰওক।